আজি 1 মাঘ লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থনগৰী হাজো। মাঘ মাহৰ পহিলা দিনটোতেই হাজোত আয়োজন কৰা হয় মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ। হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু হাজো আঞ্চলিক উন্নতি সভাৰ উদ্যোগত 1 মাঘত পালন কৰি অহা হৈছে এই মণিকূট উৎসৱ। পুৱামক্কাৰ দৰগাহৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ আজিৰ দিনটোতেই উলিওৱা হয় সমন্বয় শোভাযাত্ৰা। এই শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অগণন লোকে অংশগ্ৰহণ কৰে। এয়া আপোনালোকে দেখিবলৈ পাইছে এইসকল যুৱতী বিভিন্ন পৰম্পৰাগত সাজপাৰেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে শাৰী পাতিছে। এয়া ইছলাম ধৰ্মাৱলম্বী এইসকল কিশোৰেও ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে ঘৰৰ পৰা ওলাই আহিছে। এয়া মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা, যি সমন্বয় শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ প্ৰতিটো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰে। বিভিন্ন পৰম্পৰাগত সাজ পোছাকত তেওঁলোকে এই মণিকূট উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এক প্ৰকাৰ নান্দনিক পৰিৱেশৰ প্ৰতি বছৰে সৃষ্টি হয় হাজোত। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এয়া আপোনালোকে শ শ যুৱতী দেখিবলৈ পাইছে। তেওঁলোকে কোনোবাই বিহুৰ সাজত সাজু হৈছে, কোনোবাই পৰম্পৰাগত বড়ো জনগোষ্ঠীৰ সাজত সাজু হৈছে, কোনোবাই ইছলাম ধৰ্মাৱলম্বী সাজপাৰ সাজু হৈছে, কোনোবাই আকৌ গাঁৱলীয়া বেশভূষাৰ মাজেৰে সাজু হৈছে। মুঠৰ ওপৰত এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে, ৰং বিৰঙী হৈ উঠিছে আজি হাজো। আৰু হাজোত এই যি মণিকূট উৎসৱ আয়োজন কৰা হয় প্ৰত্যেক বছৰে মাঘৰ পহিলা দিনটোত, সেই মণিকূট উৎসৱ এইবাৰো ব্যতিক্ৰম নহয়। এইদৰে হাতী সাজু কৰা হৈছে সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে। পুৱামক্কাৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ যি এই শোভাযাত্ৰা বাহিৰ কৰা হ'ব, সেই শোভাযাত্ৰাই আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিব। তাত কোনো ধৰ্ম নাথাকিব, তাত কোনো ভেদ বিভেদ নাথাকিব, সকলো একাকাৰ হৈ পৰিব। আজি সকলোৱে এইদৰে সমন্বয়ৰ বাৰ্তা কঢ়িয়াব হাজোৰ পৰা সমগ্ৰ ৰাজ্যলৈ। আৰু সকলোৱে এইটোৱে বিচাৰিব যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যসূচীত আমি পোনে পোনে আপোনালোকক লৈ গৈছোঁ। সম্পূৰ্ণ আগ্ৰহেৰে আৰু ধৰ্মীয় পৰম্পৰাৰে এই উৎসৱ পালন কৰে। আৰু এই উৎসৱটো পুৱামক্কাৰ গেটৰ পৰা আৰম্ভ হয়, ঠিক হয়গ্ৰীব মাধৱৰ দুৱাৰলৈ শেষ হয় আৰু তাত এখন সভাও অনুষ্ঠিত হয়। প্ৰত্যেক বছৰে দেখা গৈছে বাকী সকলো ঠাইত কৰবাত যদি ধৰ্মীয় অসুবিধা অসুবিধা হয়, হাজো সদায় ব্যতিক্ৰম। আৰু আজিলৈকে হাজোৱে তাৰ ব্যতিক্ৰমিতা দেখুৱাই আছে। আৰু আমি আশা ৰাখিছোঁ যে এই সমন্বয় বাৰ্তা অসমৰ প্ৰত্যেক ঠাইতে বিয়পি পৰক আৰু সকলো ঠাইতে অন্ততঃ হাজোৱে এক নিদৰ্শন দাঙি ধৰিব। যিটো আজিলৈকে হাজোৱে সদায় এই নিদৰ্শন দাঙি ধৰি আছে। সকলো ৰাইজক আজি উপস্থিত থকা সকলোকে মই পুনৰাই আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই বক্তব্য আমি আপোনালোকক দেখুৱাইছোঁ দৃশ্যাংশ। এয়া হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা এই যি সমন্বয় যাত্ৰা আৰু যি মণিকূট উৎসৱ, সেই কাৰ্যসূচীৰ দৃশ্যাংশ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰিছে, সাধাৰণ সম্পাদক চাৰজন হানছে অংশগ্ৰহণ কৰিছে, উৎপল শৰ্মা সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে কিদৰে সমন্বয়ৰ বাৰ্তা আজি হাজোৰ পৰা বিয়পাই দিয়াৰ চেষ্টা কৰা হৈছে। মাঘৰ প্ৰথম দিনটোত আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কিদৰে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আজি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই এই স্থানৰ পৰা আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাই গৈছে। হাজোত আজি এক প্ৰকাৰ আমি ভাবোঁ এই গৌৰৱৰ জাগাখিনি আমি সদায় আমি ধৰি ৰাখিব লাগিব। ধন্যবাদ। সমন্বয় দিব যে এটা শিক্ষা দিব যে সবে হিন্দু মুছলমান বা কোনো ধৰ্মৰ নামত কোনো ধৰণৰ যাতে ৰাজনীতিয়ে নহয় বা কোনো ধৰণৰ যাতে কোনো কাজিয়া পেচাল নহয়, এইটো এটা মেছেজ দিব। নিশ্চয় উৎপল শৰ্মা আছে। এই সমন্বয় শোভাযাত্ৰাৰ আৰম্ভণি ঘটিছে পুৱামক্কা দৰগাহ শ্বৰীফৰ নামনিত থকা যিখন তোৰণ, সেই তোৰণৰ ঠিক তলতে পঞ্চতীৰ্থৰ দলৈ আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমগৰাকীৰ হাতত থকা পতাকাৰ বিনিময় ঘটিছে। তাৰ লগে লগে তেওঁলোকে মধুৰ আলিংগনেৰে প্ৰেম ভাতৃত্ববোধৰ এক বাৰ্তা দি সমন্বয় শোভাযাত্ৰাৰ আৰম্ভণি ঘটাইছে। তাৰ লগত যিসকল
বিশিষ্ট ব্যক্তি বিশিষ্ট শিল্পী আজি আমন্ত্ৰণ কৰা হৈছিলে তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি দেখিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সঞ্জয় হানছে তাৰ লগতে দেখা গৈছিলে কামৰূপ জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া উপস্থিত আছে শিল্পী সকলোৰে মৰমৰ শ্ৰদ্ধাৰ খগেন গগৈ ডাঙৰীয়া উপস্থিত আছিলে তাৰ লগত দীক্ষু উপস্থিত আছে নৱপ্ৰজন্মৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী দীক্ষু উপস্থিত আছে আৰু তেওঁলোকে এই সমন্বয় শোভাযাত্ৰাত অংশ লৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ দুগৰাকী হাজোৰ ধৰ্মীয় নেতা আধ্যাত্মিক নেতা পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম আৰু পঞ্চতীৰ্থৰ দলৈ দুয়োগৰাকীয়ে মধুৰ আলিংগন কৰি ইতিমধ্যে এই শোভাযাত্ৰাৰ শুভাৰম্ভণি ঘটিছে আৰু আমি পোনপটীয়াকৈ এই দৃশ্যাৱলী দেখুৱাই আছোঁ খগেন গগৈ ডাঙৰীয়া উপস্থিত আছে সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী খগেন গগৈ ডাঙৰীয়া হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যিগৰাকী পঞ্চতীৰ্থৰ যিগৰাকী দলৈ আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমে ইতিমধ্যে পতাকাৰ বিনিময় কৰি আলিংগন কৰি সমন্বয় শোভাযাত্ৰা আৰম্ভণি কৰিছে পৰম্পৰা এইটো এটা কি ক'ব খোজে হাজোৱে যিটো বাৰ্তা দি আহিছে অতি সুন্দৰ মই ইয়ালৈ আহি খুব সুখ পাই আৰু ভাল লাগিছে মই অতি আনন্দিত হৈছোঁ যে সমন্বয় যাত্ৰা সঁচাকৈ সমিল মিলৰ এটা যাত্ৰা আমি সকলো এই ধৰণে মিলি জুলি থাকিব লাগে মৰম চেনেহ ইজনে সিজনৰ প্ৰতি থাকিব লাগে আৰু আজি ইয়াৰ যিটো সমন্বয় দেখিছোঁ এই সমন্বয় যাত্ৰাত মই ভাগ ল'বলৈ পাই বৰ ভাল লাগিছে আৰু কথা পাতিম সমান্তৰালকৈ আমি যদি সন্মুখলৈ যাওঁ সন্মুখলৈ দেখিম যে এগৰাকী ধৰ্মীয় নেতাৰ সৈতে যিসকল অনুগামী আছে তেওঁলোকে আছে কিন্তু আজি ধৰ্মীয় কথা নাই তেওঁলোকে সমন্বয়ৰ কথা কৈছে তেওঁলোকে সম্প্ৰীতিৰ কথা কৈছে বাৰ্তা দিছে আমি দেখুৱাইছোঁ পৰম্পৰাগত লোকশিল্পীৰ দলসমূহ আছে সন্মুখত এটা হাতী আৰু তাৰপিছতে এইদৰে ঢুলীয়া দল এই ঢুলীয়া দলে সমন্বয় আমি হাজোৰ পৰা আপোনালোকক এই দৃশ্যাংশ দেখুৱাই গৈছোঁ এয়া সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱ আজি হাজোত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে তাত কোনো ভেদ বিভেদ নাই কোনো সংঘাত নাই কোনো জাতি ধৰ্মৰ বিচাৰ নাই আজি সকলোৱে সমন্বয়ৰ এটা বাৰ্তা বুকুত বান্ধি সমন্বয়ৰ এডাল সম্প্ৰীতিৰ এনাজৰী আজি অসমৰ ৰাইজৰ আগত দাঙি ধৰি হাজোত এই সমন্বয় শোভাযাত্ৰা ইতিমধ্যে বাহিৰ হৈছে আমি আপোনালোকক দেখুৱাইছোঁ আশা কৰা হৈছে এই সমন্বয় শোভাযাত্ৰাৰ পৰা যিটো বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে এই বাৰ্তা অসম জুৰি বিয়পি পৰক অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একাকাৰ হৈ থাকক এই জাতিক লৈ যিবোৰ ভেদ বিভেদ সেইবোৰ নোহোৱা হওক জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই পৰিৱেশ আমাক হাজোৰ পৰা দেখুৱাই গৈছে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই সমন্বয় শোভাযাত্ৰাত অংশ ল'বলৈ অহা
বিভিন্ন স্থানীয় ৰাইজ আৰু তেওঁলোকৰ লগত অহা যিসকল শিল্পীৰ দল আছে, লোক সংগীতৰ দল আছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া দৃশ্য। এই যি সমন্বয় শোভাযাত্ৰা আৰম্ভ হৈছে। আমি আপোনালোকক এয়া হাজোৰ পৰা দেখুৱাই গৈছোঁ। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি আয়োজন কৰা মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা, সেই শোভাযাত্ৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। মই আকৌ কৈছোঁ, আজি হাজোত কোনো জাতিৰ বিচাৰ নাই, আজি কোনো ধৰ্মৰ বিচাৰ নাই, আজি কোনো বৰ্ণৰ বিচাৰ নাই। সকলো আজি একাকাৰ, সকলো মানুহ আজি ওলাই আহিছে আৰু তেওঁলোকে এটা সম্প্ৰীতিৰ এনেকুৱা নিদৰ্শন দাঙি ধৰিছে হাজোৰ পৰা, যি সম্প্ৰীতিৰ নিদৰ্শনে এক প্ৰকাৰ অসমত চলি থকা এই জাতি ধৰ্ম বৰ্ণৰ বিচাৰ যাতে নাইকিয়া কৰিব পাৰে বা নাইকিয়া হ'বলৈ যাতে বাধ্য কৰিব পাৰে, তেনেকুৱা এডাল সম্প্ৰীতিৰ নিদৰ্শন, সম্প্ৰীতিৰ এনাজৰী আজি হাজোৰ ৰাইজে দাঙি ধৰিছে। যেতিয়া এগৰাকী দলৈ আৰু আনগৰাকী ইছলাম ধৰ্মাৱলম্বী এগৰাকী ধৰ্মীয় নেতাই যেতিয়া দুখন পতাকা তেওঁলোকে বিনিময় কৰি এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ আৰম্ভণি কৰিছিল, যিটো সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, খগেন গগৈৰ দৰে প্ৰখ্যাত শিল্পী, দিক্ষু শৰ্মাৰ দৰে জনপ্ৰিয় শিল্পী, তাৰ পিছফালে হাজাৰ হাজাৰ ৰাইজ, যুৱক যুৱতীয়ে যেতিয়া অংশগ্ৰহণ কৰি সেই শোভাযাত্ৰা আগুৱাই আহিছিল, তেতিয়া প্ৰতিগৰাকীয়ে বহন কৰিছিল এই জাতি ধৰ্ম বৰ্ণৰ বিপৰীতে এক সম্প্ৰীতিৰ এডাল এনাজৰী, এডাল সম্প্ৰীতিৰ নিদৰ্শন। আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা সেই স্থানত উপস্থিত আছে। আমি পোনে পোনে আকৌ আপোনালোকক লৈ গৈছোঁ। বিভিন্ন সাংস্কৃতিক দল, শিল্পীৰ দল আমি দেখুৱাইছোঁ। তাৰ লগে লগে সন্মুখৰ ভাগত আমি দেখুৱাইছোঁ কলহ লৈ বিভিন্নজন আহিছে। হাজোৰ বিখ্যাত পিতল শিল্প, মুছলিমপন্থীৰ যিসকল মহিলা আছে, তেওঁলোকৰ এয়া ঘৰত নিৰ্মাণ কৰা কলহ, মুছলিমপন্থীৰ কলহ লৈ আহিছে। হাজোৰ বিখ্যাত পিতল শিল্পৰ নিদৰ্শন তেওঁলোকে দেখুৱাইছে। ওজাপালিৰ দল আছে, আমি ওজাপালিৰ দললৈকে ভোগালীৰ সময়ৰ এগৰাকী অসমীয়া মানুহ কিদৰে আচলতে ভোগালীৰ ভোগদৰা লৈ আগবাঢ়ে, কিছু দৃশ্য তেওঁলোকে ইয়াত দেখুৱাইছে। এইদৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে, বিহুৰ দল এটি অংশ লৈছে। এইদৰে বিহু নাম গায়ো আগবাঢ়িছে বিভিন্নজন। সমন্বয় শোভাযাত্ৰাৰ এইসকল অংশগ্ৰহণকাৰী আমি আৰু দেখুৱাইছোঁ। অসমীয়া সমাজৰ যি পৰম্পৰাগত বিয়া, সেই বিয়া দেখুৱাইছে।
বিদ্যানিকেতন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ একাংশ শিক্ষাৰ্থী তেওঁলোকে বিয়া এখন দেখুৱাইছে আৰু বিয়াৰ সন্মুখেৰে এইদৰে একাংশই আগবাঢ়ি গৈ আছে। বিয়া নাম কোনে গাব? বিয়া নাম কোনে গাব? বিয়া নাম গাব নাজানে। আমি আকৌ দেখুৱাইছো এই সমন্বয় শোভাযাত্ৰা আৰু পিছৰ ফালৰ কিছু দৃশ্য এক বিশাল সমন্বয়ৰ চানেকি লৈ তেওঁলোকে আগবাঢ়িছে। অসমৰ বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহ সমল হিচাপে লৈ এই সমন্বয় শোভাযাত্ৰাত অংশ লৈছে বিভিন্নজন। আমি দেখুৱাইছো এই দৃশ্য পৰম্পৰাগতভাৱে চলি অহা সমন্বয়। আমি ভোৰতালৰ এটি দল দেখুৱাম। আমি আৰু দেখুৱাইছো এই পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যানিকেতন হাজোৰ তেওঁলোকৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ এটি দল। পঞ্চতীৰ্থ শিশু বিদ্যানিকেতন হাজোৰ এটি দল তেওঁলোক আগবাঢ়িছে এইদৰে অংশ লৈছে এই সমন্বয়। আমি আপোনালোকক হাজোৰ পৰা পৰিৱেশ দেখুৱাই গৈছো। সমন্বয় শোভাযাত্ৰা এয়া ক্ৰমান্বয়ে আগবাঢ়িবলৈ ধৰিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা সেই সমন্বয় শোভাযাত্ৰাস্থলীত উপস্থিত আছে। পৰ্যায়ক্ৰমে আমাক দৃশ্য দেখুৱাই গৈছে।